এষ্টিমাত বহুত ভাল কথা আলোচনা হয় কিন্তু যেতিয়া বিদেশৰ এজন মানুহ লৈ আহে সেইটো বেয়া কথা বাংলাদেশৰ মানুহ আনি মৌলবী আনি ইয়াত এষ্টিমা কৰাৰ প্ৰয়োজন নাই পাকিস্তানৰ মৌলবী আনি এষ্টিমা কৰাৰ প্ৰয়োজন নাই মুছলমানৰ সেইটোৱে ভুল তেওঁলোকে যিবোৰ কাম কৰে প্ৰদৰ্শনৰ কাৰণে কৰে বেছিকৈ আৰু সেই প্ৰদৰ্শনে আমাক হেক কৰিছে এটা ধৰক একেলগে যদি 20 লাখ মানুহ দেখা পায় কিছুমানে ভাবিব ৰাজনীতিৰ লগত জড়িত কিছুমানে ভাবিব মুছলমান মানুহে এওঁলোকে মুছলমান ৰাজ্য বনাব মুছলমান ৰাষ্ট্ৰ বনাব এই প্ৰতিৰোধ কৰিব লাগে গোটেই হিন্দু চেতনা আৰু যিসকলে হিন্দু চেতনা আনে তেওঁলোকে হিন্দু ধৰ্মৰ বিষয়ে একো নাজানে সনাতন ধৰ্মৰ একো নাজানে আৰু 99% নহয় মানে জনা মানুহ মই দেখাই নাই যে যিসকলে ৰাজনীতি কৰে তেওঁলোকৰ মাজত দেখাই নাই আৰে মুক্তিত নিষ্পৃহ যিটো সেই ভকতকনো সেইটো আৰু চাই গাব লাগে নেকি সেইসকলে যেতিয়া সাম্প্ৰদায়িকতাৰ কথা কয় শংকৰদেৱৰ মাধৱদেৱৰ কথা কয় তেওঁলোকে শংকৰদেৱ মাধৱদেৱৰ এটা স্তুতি এটা পদ মুখস্থ গাব নোৱাৰে সেইসকল যেতিয়া হিন্দু মুছলমানৰ কথা ক'ব বিভাজনৰ কথা ক'ব কি ভয়ংকৰ